ডান্স প্লাছৰ সমূহসকলক স্বাগতম জনাইছো। এই মুহূৰ্তত আমি উপস্থিত আছো শিমলাজাৰ আৰু ইতিমধ্যে দেখা গৈছে যে কেবিনেট মিনিষ্টাৰ অজিত কুমাৰ দাস ডাঙৰীয়া আহি উপস্থিত হৈছে। আমি তেখেতৰ সৈতে কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা, প্ৰথমতে আপোনাক স্বাগতম জনাইছো। যি পৰিষদৰ নিৰ্বাচনৰ ইতিমধ্যে অহাকালি নমিনেশ্যন দাখিল কৰিলে, কি ক'ব যোন? আজি যি 14 চনৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আৰু বিশেষকৈ অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিছত আৰু প্ৰমোদ বড়োৰ নেতৃত্বত যি BTC চৰকাৰ আহিছে, হোৱাৰ পিছত পূৰ্বতে আমাৰ BTC অঞ্চলত আমাৰ নৰহত্যা হৈছিলে, মানুহ ঘৰ জ্বলাইছিলে, নৰসিংবাৰীকে আদি কৰি বিভিন্ন বাছবাৰীকে আদি কৰি যিমান সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত যিমান অত্যাচাৰ হৈছে, মই ডাঠি ক'ব পাৰোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত BTC অঞ্চলত নৰসংহাৰ হোৱা দূৰৰ কথা, এটা মানুহৰ হত্যাকাণ্ডৰ বলি হোৱা নাই, এজন মানুহৰ ঘৰ অগ্নিকাণ্ডত ভস্মীভূত হোৱা নাই, আনকি ধৰ্মীয় সংখ্যালঘু মানুহৰ হত্যা দূৰৰ কথা এটাৰ গাৰ নোমৰ লৰা নাই। আৰু সেইটো হৈছে নৰেন্দ্ৰ মোদী, সেইটো হৈছে হিমন্ত বিশ্ব শৰ্মা। তাৰপিছতো যদি ৰাইজে ভাবে যে পুনৰ গণহত্যা হওক, পুনৰ ঘৰ বাৰী জ্বলক, তাৰপিছত BPF কংগ্ৰেছক ভোট দিলেতো মই ক'বলগীয়া একো নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।